Good afternoon, everyone. So today's topic of discussion is quality assurance and management. BSc 132 Unit 14. আমি last classত এইটো start কৰিছিলোঁ আধালৈকে যাত অৰ্থাৎ মানদণ্ডক সূচীকৰণ আৰু তাৰ লগত আমি কেনেকৈ আমি বস্তুটো গুণগত মানদণ্ড কেনেকৈ আমি বচাই ৰাখিব পাৰোঁ যিকোনো শিক্ষা অনুষ্ঠানত বা শিক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন সংজ্ঞাত অক্সফৰ্ড ইউনিভাৰ্চিটি বা বিভিন্ন ধৰণৰ জাতি সামগ্ৰী মানদণ্ডক বিচৰা দেখা যায় বুলি কওঁ এজনে বিদ্যমান স্থিতিৰ পৰিদৰ্শনৰ সৈতে আৰম্ভ হয় বুলি কওঁ ঠিক তেনেকৈ বিদ্যমান সামগ্ৰীটো আমি যেতিয়া উন্নত কৰিবৰ কাৰণে যিকোনো ভুল বা উন্নত কৰিব পাৰি কৰিব বিচাৰি তাৰ লগত আমি উলিয়াৰ ওপৰতো আমি গুৰুত্ব দিয়া হৈছে যাতে ইয়াৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত সদায় পৃথক হয় ঠিক তেনেকৈ সেয়েহে আমি উন্নতিবোৰ আমি কি কৰোঁ যে আমাৰ কাৰ্যকৰীভাৱে আমি যেতিয়া চিনাক্ত আৰু নিয়ন্ত্ৰণ কৰাৰ আমি পৰৱৰ্তী পদক্ষেপ হিচাপে আমি গুণগত মানদণ্ড নিশ্চিত আমি ছবিখনলৈ আহে তেতিয়া ইয়াৰ অধিক ব্যৱহাৰিক দৃষ্টিভংগী আছে কিয়নো ই সদায় সমস্যাৰ ক্ষেত্ৰবোৰো লক্ষ্য কৰে আৰু দ্ৰুত আৰু স্থিৰ মানদণ্ড নিশ্চিত কৰাৰ বাবে নিৰ্দিষ্ট কামৰ বাবে বিভিন্ন ধৰণৰ কথাটো কৰে ঠিক তেনেকেই গুণগত মানদণ্ড নিশ্চিত হৈছে আমি তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ আমাৰ মুক্ত সামগ্ৰী প্ৰস্তুত কৰাৰ আৰু সামগ্ৰীৰ নিৰ্দিষ্টকৰণৰ নিয়ন্ত্ৰণভাৱে পুনৰ কৰা বা আমি যিকোনো আমি প্ৰতিবাৰেই প্ৰথমবাৰৰ বাবে আমাৰ বস্তুবোৰ সঠিকভাৱে প্ৰাপ্ত কৰাৰ এক উপায় বুলি আমি কওঁ আৰু তাৰ লগতে আমি যেতিয়া কোৱালিটি এছুৰেঞ্চ আমি মেকানিজম বহু এডুকেশ্যনেল ছেক্টৰত অৰ্থাৎ শিক্ষাৰ মানদণ্ডৰ ওপৰত আমাৰ মূল্যায়নৰ এটা নতুন আমাৰ অভ্যাস কেতিয়াও নহয় কিন্তু চৰকাৰে সদায় শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আহিছে যিটো আমাৰ আশা কৰিব লাগিব কিয়নো শিক্ষা এখন দেশৰ উন্নয়নৰ এক মুখ্য পদক্ষেপ হৈ আছে বুলি কোৱা যায় আৰু তাৰ লগতে এই উদ্দেশ্যৰ বাবে ই আঁচনি আৰু নীতিবোৰ যথেষ্ট আমাৰ বিনিয়োগ কৰে আৰু প্ৰতিষ্ঠানৰ যিমানখিনি শিক্ষা আৰু তাৰ লগত শিকোৱাৰ উচ্চ মানদণ্ডও নিশ্চিত কৰিব পাৰি বুলি কয় ঠিক তেনেকেই এনে বহুতো কাৰক আছে যাৰ বাবে আমি কি কৰোঁ কি যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ অধ্যয়নৰ আমাৰ যিমানখিনি প্ৰয়োজন আছে আমাৰ উদাহৰণস্বৰূপে আমাৰ যিমানবোৰ নিযুক্ত আমাৰ শিক্ষকসকলৰ আমাৰ প্ৰাসংগিক অৰ্হতা আৰু প্ৰশিক্ষণ সম্পদ ভিতৰত ব্যৱহাৰ কৰা শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ এক সম্পদ আৰু কাৰ্যসূচীবোৰৰ বিষয়ে অৱগত কৰা বা শিক্ষাৰ্থীসকলে চৰকাৰৰ সদায় তেওঁলোকে আমাক আবণ্টন কৰা সঠিক সুবিধা আৰু শিক্ষা প্ৰাপ্ত কৰাটো নিশ্চিত কৰা বুলি কয় ঠিক তেনেকৈ আমি যেতিয়া কওঁ যে আমাৰ বস্তুখিনি আমি কওঁ যে তেওঁলোকে সদায় কিছুমান কৰিব লগা আৰু নকৰিব বা প্ৰতিষ্ঠান সৃষ্টি কৰিব পৰা বা তেওঁৰ লগতে এই নিৰ্দেশনাও আমি কি কৰোঁ পালন কৰোঁ তেওঁলোকে আৰু চিনাক্ত কৰিব পাৰে যে এনে প্ৰতিষ্ঠানবোৰ কিয় নতুন আন্তঃগাঁথনি বা নিৰ্দেশনাৰ প্ৰতি প্ৰতিৰোধী হ'ব পাৰে বুলি কয় আৰু তাৰ লগতে কয় যে তেওঁলোকে কিছুমান কৰিব লগা আৰু নকৰিব পৰা প্ৰতিষ্ঠান সৃষ্টি কৰিব পাৰে আৰু লগতে এই নিৰ্দেশনা আৰু প্ৰতিষ্ঠানবোৰক পালন নকৰে তেওঁলোকে আৰু চিনাক্ত কৰিব পাৰে যে
এনে আমাৰ যিমানবোৰ প্ৰতিষ্ঠান আছে কিয় সেই নতুন আন্তঃগাঁথনি বা নিৰ্দেশনাবোৰ আমি কি কৰিব পাৰোঁ নিৰ্দেশনাৰ পৰা প্ৰতিৰোধী হ'ব পাৰে বুলি কয় তেনেকৈ টোটেল কোৱালিটি মেনেজমেণ্ট ইন এডুকেশ্যন যাক আমি অৰ্থাৎ TQM বুলি কওঁ ইন এডুকেশ্যন আৰু তাৰ লগতে আমি কওঁ চেলিছ মুঠ মানদণ্ড ব্যৱস্থাপনক এনেদৰে আমি সংজ্ঞায়িত কৰে যে এটা সংগঠন চলাবলৈ ব্যৱহাৰিক কিন্তু কৌশলতাত আমি সদায় দৃষ্টিভংগী যি ইয়াৰ গ্ৰাহক আৰু গ্ৰাহকৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তাবিলাকৰ ওপৰতো কি কয় গুৰুত্ব দিয়ে ঠিক তেনেকেই এইটো এটা পদ্ধতি বা এনে এক পদ্ধতি সংগঠিত আৰু প্ৰণালী ভিত্তিক প্ৰকৃতিতে আৰু ইয়াৰ সকলো প্ৰচেষ্টাৰ লগত উচ্চ মানদণ্ড প্ৰাপ্ত কৰিবলৈ যায় তাৰ লগতে TQM আৰোপ কৰিব নোৱাৰি প্ৰতিষ্ঠানবোৰ আমি ইয়াতে কি কৰিম TQM লিখিম TQM so TQM total quality management ঠিক আছে যাক আমি অৰ্থাৎ শৰ্টকাটত TQM বুলি কওঁ so TQM কি হয় আৰোপ কৰিব নোৱাৰি প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ প্ৰগতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ সদায় উৎসুক প্ৰৱণতা কৰে আৰু তাৰ লগতে এই পৰীক্ষাটো অস্থায়ী নহয় বা ই তাৎক্ষণিক ফলাফলৰ কেতিয়াও লক্ষ্য নকৰে স্থিৰ প্ৰণালীবদ্ধ আৰু ক্ৰমান্বয় হয় যদি শিক্ষাক এক সেৱা হিচাপে গণ্য কৰা হয় আগতে কোৱাৰ দৰে এইটো নিশ্চিত কৰিব লাগিব যে সেৱা হিচাপে আমি সদায় উদ্যোগটোৱে সদায় গ্ৰাহকসকলক উচ্চ মানদণ্ডৰ শিকাৰ অভিজ্ঞতা প্ৰদান কৰে অৰ্থাৎ শিক্ষাৰ্থীসকলক তাৰ লগতে মানদণ্ড বজাই ৰখাৰ মুখ্য দায়িত্ব প্ৰতিষ্ঠানসমূহৰ ওপৰত পৰে কেৱল আমি অকল এই নহয় শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাবোৰৰ আমি শিক্ষাৰ শৈলী আৰু আমি কি কৰিব লাগিব ব্যৱস্থানৰ কথাও আমি বিবেচনা কৰিব লাগিব বুলি কয় আৰু তাৰ লগতে প্ৰতিষ্ঠানবোৰ শিক্ষাৰ্থীসকলৰ যথেষ্ট পছন্দ স্বাধীনতা আৰু আমাৰ যিমানবোৰ ননিয়মিত প্ৰদান কৰিব লাগিব যে শিক্ষাৰ সদায় আমাৰ প্ৰতিক্ৰিয়া প্ৰতি যিমান আমি প্ৰক্ৰিয়াটোৱে সহজ হয় উদাহৰণস্বৰূপে আমি যেতিয়া কওঁ ইগনো নামৰ এখন আমি যেতিয়া পঢ়াই আছোঁ এখন মুক্ত বিশ্ববিদ্যালয়ৰ কথা নহওক যিয়ে ইয়াৰ সদায় শিক্ষাৰ্থীসকলৰ প্ৰতিটো সেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ কৰে তাৰ লগতে সময়ৰ সৈতে পৰীক্ষা জমা কৰা বা তাৰ লগত আমি কেনেকৈ নমনীয়ভাৱে আমি প্ৰদান কৰে আৰু একেলগে তেওঁলোকৰ বাবেও আমি সদায় কি কৰিব লাগিব অৱতীৰ্ণ হয় তো এই বস্তু আমি সদায় এই বস্তুখিনি আমি কি কৰিব লাগিব বুজি পাব লাগিব ঠিক তেনেকেই কওঁ যে স্কুল এডুকেশ্যন অৰ্থাৎ বিদ্যালয় শিক্ষা বিদ্যালয়ৰ মুখ্য হৈছে উদ্দেশ্য কি বাৰু আমি যদি কওঁ এখন বিদ্যালয় বা এখন স্কুলৰ অবজেক্টিভ কি আমি যেনেকৈ স্কুল গৈছিলোঁ কিয় তাৰ উদ্দেশ্য কি কি হয় উদ্দেশ্য
বিদ্যালয়ৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষা প্ৰদান কৰা, হয়নে নহয়? হয়নে? বৃত্তিমূলক, নৈতিক বা বিভিন্ন ধৰণৰ তথ্যগত লাগিলে হওক, যিয়ে নহওক কিয়। উদ্দেশ্যটোত আমি পূৰণ কৰাটো নিশ্চিত কৰিবলৈ কেইবা দশকৰ আমি কি কৰিব লাগিব? গৱেষণাৰ পিছত মানক আমি পৰীক্ষাবোৰো আমি প্ৰস্তুত কৰা হৈছে। চৰকাৰী পুঁজি ৰখা হওক বা ব্যক্তিগতই হওক লাগিলে আমি কি কৰিব লাগিব? আমি গুণগত শিক্ষা নিশ্চিত কৰিবলৈ বিভিন্ন স্তৰত কাম কৰিব লাগিব। আৰু এই কৃতিত্বই আমাক অৰ্জন কৰিবলৈ সদায় মেনেজমেণ্ট শিক্ষকসকলৰ সৈতে আমি সমন্বয় কৰিব লাগিব বুলি কৈছে। ঠিক তেনেকেই কাৰ্যকৰী বিদ্যালয়সমূহৰ সামগ্ৰিক বিশেষত্বৰ নিম্নলিখিত ধৰণৰ উল্লেখ কৰা হৈছে। যেনেকৈ কেন্দ্ৰীয় দৰ্শন থাকে, বিদ্যালয়ৰ পৰিচালনা থাকে, কৰ্মচাৰীৰ স্থিৰতা থাকে, ফ'কাছ থাকে বা এক পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী থাকে। ঠিক তেনেকৈ শৈক্ষিক সফলতাৰ বিদ্যালয় আমি স্বীকৃতি দিয়া, হয়নে নহয়? তাৰ লগত আমি অভিভাৱকৰ অন্তৰ্ভুক্তি আৰু দলবদ্ধ কামবোৰ আমি বিচাৰোঁ। ঠিক তেনেকেই কওঁ যে সম্প্ৰদায়ে এক বিদ্যালয়ত সদায় আমি কি কৰিব পাৰোঁ? বিস্তৃত অনুভূতি বুলি ক'ব পাৰোঁ। ভাল শ্ৰেণীকোঠা ব্যৱস্থাপনা পদ্ধতি, উচ্চ আমি যিমান শৈক্ষিক আমাৰ ব্যস্ততা আছে, শিক্ষাৰ্থীৰ প্ৰগতি আমি কি কৰিব লাগিব? নিৰীক্ষণ ইত্যাদি বা ইয়াৰ উপৰিও আমি এখন বিদ্যালয়ৰ মানদণ্ড, ইয়াৰ সম্পদৰ ব্যৱহাৰ কেনেকৈ আমি কৰিছোঁ চাব লাগিব। আৰু প্ৰশাসনৰ সহজতা, তাৰ লগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ আমি সন্তুষ্টি কৰিব লাগিব আৰু মৌলিক বৃত্তিমূলক প্ৰশিক্ষণ আৰু আমি সুযোগৰো পৰাও আমি সদায় বিচাৰ কৰিব লাগিব বুলি কয়। ঠিক তেনেকৈ সেয়েহে গুণগত মানদণ্ড ব্যৱস্থাপনৰ সৈতে বিদ্যালয়সমূহৰ আমি কি কৰিব লাগিব? ব্যস্ততা TQAMৰ দৃষ্টিভংগীৰ ওচৰত বুলি কওঁ। নেতাজনে আমাক কি কৰিছে? যে এই ক্ষেত্ৰত আমি অধ্যক্ষৰ দৰে শিক্ষাৰ নেতাই নিশ্চিত কৰে যে কৰ্মচাৰীসকলৰ আমি সুসজ্জিত আৰু প্ৰশিক্ষিত যাতে ইয়াৰ কাৰ্যকলাপ কি কৰিব পাৰোঁ? আমি কি কৰিব পাৰোঁ? ইয়াৰ কাৰ্যকলাপ আমি সদায় সহজ আৰু কাৰ্যসূচী হয় বুলি কৈছে। ঠিক তেনেকেই সাধাৰণতে গ্ৰাহকৰ দৰে শিক্ষাৰ্থীসকলেও তেওঁলোকৰ নামভৰ্তি বা বিদ্যালয়খনৰ প্ৰতি নিষ্ঠাবান হয়। ঠিক তেনেকেই ব্যয় যিমান কাৰ্যকৰীতা আছে প্ৰতি বিশেষ মনোযোগ দিয়া হয় আৰু কৰ্মচাৰীৰ বাবে এক ভাল কৰ্মস্থান আৰু লগতে শিক্ষাৰ্থীসকলৰ বাবে এক ভাল শিকাৰ আমি কি কৰিব পাৰোঁ? অভিজ্ঞতা নিশ্চিত কৰা হয়। ঠিক তেনেকেই TQMৰ দৰেই বিদ্যালয়ৰ পৰিচালনা যিমানবোৰ আমাৰ নিৰন্তৰভাৱে উন্নতিৰ কেতিয়াও প্ৰক্ৰিয়াত জড়িত হৈ থাকে আৰু TQMৰ প্ৰক্ৰিয়াৰ দৰেই আমাৰ ই কেতিয়াও সমাপ্ত নহয়। ঠিক আছে? বহুত শ্ল' গৈ আছোঁ মই যাতে আপোনালোকে বুজি পায়। নেক্সট ইজ হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষা। তো হেৰিছ ইউকেটিয়ে কৈছে উচ্চ শিক্ষাত আমি কি কৰিব লাগিব? TQM টোটেল কোৱালিটি মেনেজমেণ্ট প্ৰয়োগৰ ক্ষেত্ৰত আমি কেনেদৰে 3টা সাধাৰণ পদ্ধতি আছে তাৰ বিষয়ে কয়।
অৱশ্যে এই পদ্ধতিবোৰ সহজ সাৰ্বজনীনভাৱে দেখা পাব পাৰে ঠিক তেনেকে প্ৰথম পদ্ধতি হৈছে গ্ৰাহকসকলৰ প্ৰতি আমি কি কৰিব লাগিব প্ৰস্তুত কৰা হৈছে যিসকল এই ক্ষেত্ৰত আছে শিক্ষাৰ্থীসকলৰ এক দক্ষ প্ৰাসংগিক নমনীয় শিক্ষা নিশ্চিত কৰিবলৈ এক নিৰন্তৰ আমাৰ প্ৰচেষ্টা চলাই আছে বা কৰা হয় দ্বিতীয় পদ্ধতিটোৱে কৰ্মচাৰীসকলৰ ওপৰত গুৰুত্ব দিয়ে ইয়াৰ লক্ষ্য হৈছে যে প্ৰতিষ্ঠানটোত পৰিচালনা দক্ষ কৰাৰ বাবে কৰ্মচাৰীৰ প্ৰদৰ্শন আমি কি কৰিব লাগিব প্ৰদৰ্শনৰ প্ৰাসংগিক আৰু বৃদ্ধি কৰিব লাগিব এই পদ্ধতিয়ে কৰ্মচাৰীসকলৰ উন্নত নীতি তাৰ লগত প্ৰস্তুত কৰিবলৈ আমাৰ নিয়ন্ত্ৰণ উন্নতিৰ বাবে সঠিক আমি কি কৰিব পাৰোঁ অগ্ৰাধিকাৰ প্ৰস্তুত কৰিবলৈ আমি ৰৈ আছোঁ ঠিক আছে ঠিক তেনেকে প্ৰতিষ্ঠানটোৰ কাম কাজত মানে কেতিয়াবা হয় ন কাম কাজত আমি সন্মুখীন বা আৰু তাৰ লগত সেই সমস্যাবিলাক আমি কি কৰিব লাগিব তাৰ লগত আমি সেই সমস্যাবিলাক আমি সদায় জড়িত কৰিব পাৰিব লাগিব আৰু সেই সমস্যাবোৰ প্ৰত্যাহ্বানবোৰো আমাৰ লক্ষ্য কৰে ঠিক আছে তৃতীয় পদ্ধতিটো হৈছে নিয়মৰ সৈতে অধিক সম্পৰ্কিত যি পুনৰ নিশ্চিত কৰা হয় যে প্ৰতিষ্ঠানটোৱে সুচাৰুৰূপে কাম কৰে ঠিক আছে এতিয়া আমি যদি এক্সাম্পল লওঁ ৰিচেণ্ট কিছুমান আমাৰ এই কোৱালিটি মেনেজমেণ্টতে আমি ফেইল হৈছোঁ চ' কোৱালিটি মেনেজমেণ্টৰ আমাৰ যোনবিলাক বেকগ্ৰাউণ্ড আছে সেইবোৰ আমি গম পাওঁ যে এই উদাহৰণটো বা আমি এই বস্তুটো ল'লে উদাহৰণ হ'ব আমি শিক্ষকসকল সদায় উপস্থিতি গ্ৰেড আৰু শ্ৰেণীকোঠাৰ প্ৰদৰ্শন আমি কি কৰিব লাগিব আমি সদায় চোৱা হয় তাৰ লগত পৰীক্ষাগাৰ আৰু পুথিভঁৰালৰ সময় সীমিত কৰা আৰু তাৰ লগত বিভিন্ন ধৰণৰ দৃশ্য শ্ৰাব্য আৰু পাঠ্য সহায় কৰাৰ আমি প্ৰৱেশিকাৰ হ'ব পাৰোঁ বুলি কয় ঠিক তেনেকেই এয়া স্পষ্ট যে বিদ্যালয় আমাৰ শিক্ষাৰ দৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ TQM ঠিক আছে কৰিব পাৰোঁ আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে আমি বিভিন্ন ধৰণৰ আমি যিমানবোৰ আমাৰ পাৱাৰ্ছ থাকে বা কোৱালিটি থাকে সেইখিনি সদায় আমি যাতে কেনেকৈ আন্তঃগাঁথনিটো ভাল কৰি ৰাখিব পাৰোঁ আমি সেইটো সদায় আমি চাব লাগে বুলি ঠিক আছে দেন উদ্ভাৱন আমাৰ প্ৰৱৰ্তন কৰাৰ লগতে বজাৰৰ চাহিদা পূৰণ কৰাটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি TQM বা আন এক আমি মেহিয়া প্ৰৱণতা লগতে প্ৰশাসনিক তথা কওঁ যে শৈক্ষিক কৰ্মচাৰীৰো আমাৰ দক্ষতাৰ ওপৰত সদায় নিয়ন্ত্ৰণ ৰখাৰ লগতে শিক্ষাৰ বৰ্তমান প্ৰৱণতাৰো আমি বুজি পাই বুলি কয় ঠিক আছে দেন TQMৰ বিপৰীতে উচ্চ শিক্ষাত মানদণ্ড জোখা কঠিন হ'ব পাৰে কাৰণ সঠিকভাৱে কিয়নো এই মানদণ্ডৰ আমাৰ যিমানখিনি বস্তু লগত নিষ্ঠাতকৈও আমাৰ অধিক বিষয়ভিত্তিক হয় অৰ্থাৎ ছাবজেক্ট চেণ্টাৰ আৰু এজন লক্ষ্য কৰা মানদণ্ডবোৰৰ আমি ক্ৰমান্বয়ভাৱে তাৎক্ষণিকভাৱে আমাৰ সলনি হ'ব পাৰে ঠিক আছে দেন এই কাৰণে চৰকাৰৰ লগত ব্যক্তিগত যিমান লগতে প্ৰতিষ্ঠান আছে উচ্চ শিক্ষাৰ মানদণ্ড জোখাৰ বাবে কিছুমান পদ্ধতি আৰু কিছুমান কৌশল বিকশিত কৰিবলৈ যথেষ্ট শক্তি আৰু ধন বিনিয়োগ কৰিছে ঠিক আছে নেক্সট সাস্টেইনেবল ডেভেলপমেন্ট গোল ফৰ মেনেজমেন্ট এডুকেশ্যন কি হয়নো এই সাস্টেইনেবল ডেভেলপমেন্ট SDGs আমাৰ কিমান আছে হাউ মেনি SDGs are there
How many? আমাৰ কিমান আছে সাস্টেইনেবল ডেভেলপমেন্ট গোল মেনেজমেন্ট কিবা ক'ব পাৰিবনে SDGs বিলাক কিহৰ লগত আমাৰ ৰিপ্লেস কৰিছে বহনক্ষমে আমাৰ উন্নয়নৰ লক্ষ্যসমূহ হৈছে 20 চনতে ৰাষ্ট্ৰীয় সংঘৰ দ্বাৰা ঠিক আছে উন্নয়নৰ লক্ষ্য পুনৰ এক পুৰণি গোলকীয় প্ৰচেষ্টাৰ ফলাফল বুলি কৈছে গ্লোবেলাইজেচনৰ এটা ৰিজাল্ট এতিয়া MDG আমাৰ মিলেনিয়াম ডেভেলপমেন্ট গোল তাৰ মেইন মুখ্য উদ্দেশ্য হৈছে দৰিদ্ৰতাৰ অসন্মান ঠিক আছে প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে আৰু তাৰ লগত কিন্তু চৰম দৰিদ্ৰতা আৰু আমাৰ কি হয় মাৰাত্মক ৰোগ আমাৰ নিৰ্মল কৰা আৰু তাৰ লগত আমাৰ শিক্ষাৰ আমাৰ যিমানখিনি আমাৰ আছে সম্প্ৰদায় সেইখিনি উদ্দেশ্যৰ লগত আমাৰ সদায় গুৰুত্ব দিছিলে বুলি কয় ঠিক আছে ঠিক হেতু লগতে MDG এটা গুৰুত্বপূৰ্ণ সাফল্য হৈছে যে বিদ্যালয়ৰ বাহিৰৰ শিশুৰ আমাৰ সদায় সংখ্যা আগতকৈ অধিক আমাৰ চনৰ পৰা আছে ঠিক আছে 2022 চনত কি হৈছিল আমাৰ ৰিও ডি জেনেৰিও ঠিক আছে 2012 চনত ৰিও ডি জেনেৰিও আমি শুনিছো এবাৰ ক্লাইমেট চেঞ্জত শুনিছো হয়নে নহয় বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ জিএস পেপাৰখন থাকে বস্তুখিনি আমাৰ বহনক্ষম উন্নয়নৰ ওপৰত ৰাষ্ট্ৰীয় সংঘৰ সন্মিলন এক লক্ষ্যবোৰৰ লগতে আৰু সন্দুখন আমাৰ কৈছিল আৰু SDG হিচাপে উপস্থাপন কৰা হৈছিল ঠিক তেনেকৈ ইয়াৰ মুখ্য উদ্দেশ্য আছিল আমাৰ পৃথিৱীৰ কি সন্মুখীন হোৱা আমাৰ পৰিৱেশ ঠিক আছে তাৰ লগত ৰাজনৈতিক আৰু অৰ্থনৈতিক আমি প্ৰত্যাহ্বানৰ লগতো আমি কেনেকে মোকাবিলা কৰো আৰু তাৰ লগত সাৰ্বজনীন লক্ষ্য প্ৰস্তুত কৰাটো বুজাইছে ঠিক তেনেকৈ SDG যাক গোলকীয় লক্ষ্য বুলিও কোৱা হয় ঠিক আছে গোলকীয় লক্ষ্য গ্লোবেলাইজড ফেক্টৰছ তথাগতিক কিয়নো সেইবোৰ সাৰ্বজনীনভাৱে আমাৰ ভাগ বতৰা কৰা সদায় আমাৰ উদ্যোগ আৰু সেয়ে সকলো দেশৰ পৰা আমাৰ যিমানখিনি পদক্ষেপ আছিলে আৰু সহযোগিতাৰ প্ৰয়োজন আছে ঠিক তেনেকৈ মুঠ 17টা লক্ষ্য আছে যাৰ ভিতৰত আছে কোনো দৰিদ্ৰতা নাই জিৰ' পভাৰ্টি শূন্য ভোগ জিৰ' হাংগাৰ সুস্বাস্থ্য আৰু কি বুলি কওঁ আমি মানদণ্ড শিক্ষা আটাইতকৈ গুৰুত্ব ঠিক আছে সুস্বাস্থ্য আৰু সুস্থ কি কৰিব পাৰি মানদণ্ডিক শিক্ষা ঠিক আছে শিক্ষাৰ আমাৰ চতুৰ্থ লক্ষ্য হিচাপে তালিকাভুক্ত কৰা হৈছে MDG আগমনৰ পিছতে আগতে কোৱাৰ দৰে বিশ্বব্যাপী বিদ্যালয়ৰ বাহিৰত শিশুৰ সংখ্যা প্ৰায় আধা হ্ৰাস হৈছে আনহাতে 2015 চনলৈ নামভৰ্তি হার 91% হৈছে বিভিন্ন দেশত উন্নয়ন প্ৰভাৱিত কৰা আৰু এক কাৰোবাৰৰ কথা মনত ৰাখি SDG বিকশিত কৰা হৈছে আৰু তাৰ লগত যদিও ইয়াৰ মুখ্য গুৰুত্ব হৈছে দৰিদ্ৰতা তো এই লক্ষ্যবোৰ বিশ্বব্যাপী যত্ন ল'ব লাগিব প্ৰায় সকলো
উদ্যোগ সামৰি নহয় তাৰ লগত তেওঁলোকে সম্পূৰ্ণ বিকাশ প্ৰাপ্তিও কৰিব লাগিব ঠিক আছে তো দৰিদ্ৰতা হিংসা যিবোৰ নিগেটিভ থটছ আছে আমাৰ প্ৰশিক্ষণৰ লগত অভাৱ আদি আমি কি কৰিব পাৰোঁ এখন সুযোগ সৃষ্টি তাৰ লগত আমাৰ অভ্যৰ্থনা প্ৰভাৱিত কৰে আৰু এনেদৰে আমি কি কৰিব পাৰোঁ SDGবোৰ আমি আন্তঃসংযোজিত কৰিব পাৰোঁ তেনেকেই উদাহৰণস্বৰূপে আমি কি কৰোঁ শিক্ষক এক লক্ষ্য ঠিক আছে আমি শিক্ষাক এক লক্ষ্য হিচাপে ধৰিব লাগিব আৰু তাৰ লগত আমি লোৱাটো পৰ্যাপ্ত নহ'ব কিয়নো সেইবোৰ আন লক্ষ্যৰ সৈতে সম্পৰ্কিত আছে ঠিক আছে তো লক্ষ্যবোৰ হৈছে কি যে ল'ৰা আৰু ছোৱালীয়ে সম্পূৰ্ণ বিনামূল্য ন্যায়সংগত আৰু মানদণ্ডৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাটো নিশ্চিত কৰা যায় যাৰ ফলত কাৰ্যকৰী আৰু প্ৰাসংগিক শিক্ষা লাভ কৰে ঠিক তেনেকৈ লক্ষ্যটো নিজকে প্ৰাথমিক আৰু পৰৱৰ্তী শিক্ষাত সীমাবদ্ধ নকৰে কিন্তু এক প্ৰাথমিক আৰু এক শৈশৱৰ আমি কি কৰোঁ প্ৰাৰম্ভিক বিকাশ আৰু যত্ন পিছলৈ লোৱা যায় ঠিক তেনেকেই এই মাধ্যমিক শিক্ষাৰ বাহিৰেও বিস্তৃত আৰু সুলভ আৰু মানদণ্ডৰ বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ প্ৰৱেশ পত্ৰৰ লগতে নিশ্চিত কৰা হয় আৰু ইয়াৰ দ্বাৰাই SDGৰ লক্ষ্য হৈছে এক উদ্যোগ চাকৰি বজাৰৰ বাবে অধিক দক্ষ কৰ্মচাৰী সৃষ্টি কৰা ঠিক আছে তো শিক্ষাৰ আমি যদি প্ৰৱেশিকাৰ বুলি কওঁ তেনেহ'লে যিকোনো পক্ষপাতিত্ব বা বৈষম্যৰ পৰা মুক্ত হ'বই লাগিব আৰু SDGৰ লক্ষ্য হৈছে মানসিক শৈক্ষিক পদ্ধতিবিলাক আমি চাৰিওফালৰ পৰিৱেশটোৱে যিটো আমাক বিকলাংগ ব্যক্তি থলুৱা লোক শিশুসকলক দুৰ্বল পৰিস্থিতিত অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰে ঠিক তেনেকৈ শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক সুবিধা কিছুমান থাকে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৈতে লগতে বৃত্তি আৰু সহায়ৰ ব্যৱস্থা কৰি যি উচ্চতৰ নামভৰ্তিৰ হাৰত সহায় কৰে সেয়েহে এক শীৰ্ষ অগ্ৰাধিকাৰ হৈ আছে অৱশ্যে শিক্ষাৰ ওপৰত SDG কয় যে ইয়াৰ সৰ্বাধিক গুৰুত্ব আমি ন্যূনতম বিকশিত দেশ সুদ্বীপ আৰু বিকাশশীল আমি ৰাজ্য আৰু উন্নয়নশীল আমি দেশবোৰৰ ওপৰত পাৰোঁ কোৱালিটি ইণ্ডিকেটৰ্ছ কিছুমান আছে শৈক্ষিক মানদণ্ড আৰু শিক্ষাৰ ফলাফল উন্নত কৰাৰ বাবে আমি পৰিকল্পনা কৰি লগত আমি জড়িত হৈ আছোঁ ঠিক তেনেকৈ সাম্প্ৰতিক পৰিস্থিতিবিলাকতো আমি আমাৰ প্ৰমাণ আধাৰিত বিশ্লেষণ সময়ৰ সৈতে প্ৰৱণতা আৰু প্ৰণালীৰ লগতে আমি কেনেকৈ এটাৰ শক্তি আৰু দুৰ্বলতা আৰু আমাৰ সেইবোৰৰ কাৰণে আমাৰ তথ্য প্ৰাপ্ত কৰাৰ প্ৰয়োজন বুলি কৈছে ঠিক তেনেকেই প্ৰাসংগিক আমি যিমানবোৰ সূচকবোৰ চোৱা এক শক্তিশালী নিৰীক্ষণ আৰু মূল্যায়নৰ প্ৰণালী এইটোৱে আমাৰ তাৰ লগত কৰিব পাৰে বুলি কয়
ঠিক তেনেকৈ গুণগত মানদণ্ড সূচকৰ কিছুমান অসুবিধাও আছে, যেনেকৈ শিক্ষাদানৰ মানদণ্ড, পাঠ্যক্ৰম, শিক্ষাৰ্থীৰ প্ৰদৰ্শন আদিৰ ওপৰত আমি নজৰ ৰখাটো সহায় কৰক। তাৰ লগত শিক্ষা ব্যৱস্থা উন্নত কৰক। উন্নতিৰ বাবে শৈক্ষিক উপপ্ৰণালীৰ ওপৰত সদায় আমি মনোযোগ দিব লাগিব। প্ৰসংগসূচক শিক্ষাৰ্থীৰ বিশেষত্ব আমাৰ যিমান অৰ্থ, সামাজিক পৰিস্থিতি, সাংস্কৃতিক দিশ, শিক্ষকতা, বৃত্তিৰ স্থিতি আৰু স্থানীয় সম্প্ৰদায়ৰ সমস্যাৰ দৰে আমাৰ সদায় আমি কি কৰিব লাগিব, শিক্ষা প্ৰভাৱিত কৰাৰ লগতে প্ৰাসংগিক আমি কাৰ ওপৰত আধাৰিত কৰিব পাৰোঁ। সেইবোৰৰ ভিতৰত আছে জৰীপ, শ্ৰেণীকোঠাৰ পৰ্যবেক্ষণ, পৰিদৰ্শন, প্ৰতিবেদন আৰু মূল্যাংকন তথ্য আমাৰ তথ্যৰ লগত সংগ্ৰহ হৈ আছে। ঠিক আছে, আৰু ইনপুট সূচক। ইনপুট সূচক বুলি কোৱাৰ লগে লগে ই শিকাৰ সুবিধাৰ বাবে আমাৰ যিমানখিনি আমাৰ সম্পদৰ আমাক প্ৰয়োগ কৰা হয় বা ব্যৱহাৰৰ জোখে মতে তেওঁলোকক আমি প্ৰকাশ কৰে যে পৰিকল্পিতভাৱে আমি বিত্তীয় সামগ্ৰী, মানৱ সম্পদ, পৰিকল্পিত পৰিমাণ প্ৰণালী সকলো ঘৰত বিতৰণ কৰা হৈছে নেকি। ঠিক তেনেকৈ প্ৰক্ৰিয়া সূচক মানদণ্ডৰ ওপৰত আধাৰিত কৰি কেনেদৰে শৈক্ষিক কাৰ্যসূচী কাৰ্যকলাপ পৰিচালনা কৰা হৈছিল আমি জুখিব পাৰে। ইয়াত অন্তৰ্ভুক্ত থাকে এনেদৰে নিৰ্দিষ্ট কিছুমান শৈক্ষিক প্ৰক্ৰিয়াবোৰ ব্যৱহাৰিকভাৱে পৰিচালনা কৰা হয়, যেনে মানদণ্ডৰ প্ৰয়োগ, শিকোৱাৰ মানদণ্ড, কামৰ সময়, আমাৰ যিমানখিনি আমাৰ শৈক্ষিক নেতৃত্ব আছে, তাৰ লগত আমাৰ বিদ্যালয়ৰ বতৰ, তথ্যবোৰ আমি কি কৰিব লাগিব, প্ৰসংগ সূচকৰ বাবে আমি দৰেই সংগ্ৰহ কৰা হয় বুলি কয়। ঠিক তেনেকেই আউটপুট সূচক কৰ্মসূচীৰ আমাৰ যিমানবোৰ উদ্দেশ্য প্ৰাপ্ত হৈছে নে নাই চাবলৈ কাৰ্যসূচীৰ কাৰ্যকলাপৰ প্ৰভাৱ আমি কি কৰিব লাগিব, জোখক। তেওঁলোকক প্ৰকাশ কৰে যে শিক্ষা প্ৰণালীয়ে আমি কি কৰিব লাগিব, বিষয় বিজ্ঞান, দক্ষতা, পুনৰাবৃত্তি অৰ্থাৎ ৰিভিজন, প্ৰগতি আৰু সম্পূৰ্ণতাৰ হাৰ আৰু নিয়োগতাৰ আমি কি কৰিব লাগিব, সৃষ্টি কৰাৰ লগতে ক্ষেত্ৰটো কেনেদৰে আমি প্ৰদৰ্শন কৰিব সেইখিনি আমি চাব লাগিব। ঠিক তেনেকৈ আউটপুট সূচকবোৰত সাধাৰণভাৱে ৰাষ্ট্ৰীয় পৰীক্ষা বা আন্তৰ্জাতিক মূল্যায়নৰ ওপৰত আধাৰিত কৰি শিক্ষাৰ ফলাফল আমি কি কৰিব পাৰোঁ, জোখ অন্তৰ্ভুক্তই থাকে। আউটপুট সূচকবোৰত সাধাৰণতে ৰাষ্ট্ৰীয় পৰীক্ষা বা আমি যিমানবোৰ আমাৰ আন্তৰ্জাতিক মূল্যায়নৰ ওপৰত আমাৰ কি থাকে আধাৰিত কৰি শিকাৰ ফলাফলবোৰ থাকে। আকৌ শিক্ষাৰ ফলাফল যোগ কৰিহে অন্তৰ্ভুক্ত থাকিব লাগিব, হয়নে নহয়। নেক্সট হৈছে কোৱালিটি ইণ্ডিকেটৰ্ছ অফ ছেকেণ্ডেৰী স্কুল। মাধ্যমিক আমি যেতিয়া বিদ্যালয়ৰ কথা কওঁ, মুঠ গুণগত মানদণ্ডৰ বাবে পাঠ্যক্ৰম হয়নে,
শিক্ষণ হয়নে নহয় তাৰ লগত সম্পদ শিক্ষা বিজ্ঞান আদিৰ দৰে উদ্যোগৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সৈতে সম্পৰ্কিত বিভিন্ন সূচক আমি কিছুমান প্ৰকাশ কৰিব পাৰোঁ যেনেকৈ বহল মানদণ্ডৰ সূচক হৈছে পাঠ্যক্ৰম শিকাৰু হয়নে তাৰ লগত অনুকূল আৰু অন্তৰ্ভুক্ত পাঠ্যক্ৰম আৰু তাৰ লগত দৈনন্দিন সম্পৰ্কে আমি চিলাপি সমান কৰিব পাৰোঁ বিজ্ঞান গণিত সামাজিক বিজ্ঞান ভাষা কলা শিক্ষা স্বাস্থ্য আৰু শাৰীৰিক শিক্ষাৰ দৰে সকলো বিষয়ৰ উপলব্ধতা আৰু বিজ্ঞান ব্যৱহাৰিক আমাৰ যিমানখিনি ব্যৱহাৰিক দক্ষতা আছে প্ৰাক বৃত্তিমূলক দক্ষতা আৰু তাৰ লগতে কলা আৰু ক্ৰিয়া দক্ষতা বিকাশৰ বাবেও আমি কি কৰোঁ পৰ্যাপ্ত সুযোগ প্ৰদান কৰিব পাৰোঁ তেনেকেই পাঠ্যক্ৰমত কলা আৰু নান্দনিকতা স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা পৰিৱেশ শান্তি কাম কৰা আৰু শিক্ষা কাম কৰি কিমান শিকিব পাৰি হয়নে নহয় সামৰি ল'ব লাগিব তাৰপিছত আছে আমাৰ যিমানখিনি আমি কৰিলোঁ ইংলিছত কি বুলি কয় আমাৰ শ্ৰেণীকোঠাৰ যিমানখিনি আমাৰ প্ৰক্ৰিয়াসমূহ আছে সেইটো ঠিক আছে শিক্ষাৰ্থীসকলৰ কিছুমান শিক্ষণ প্ৰক্ৰিয়াত কিছুমান নিয়োজিত অনুভৱ কৰিব লাগে যেনেকৈ সমন তেওঁলোকৰ বাবে গৌৰৱকীয় যেন লাগিব পাৰে হয়নে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে পাঠ্যক্ৰমত আমাৰ সংস্কৃতি আমাৰ ভাষা প্ৰতিফলিত কৰিব লাগে বিজ্ঞান ব্যৱহাৰিক আৰু অনন্য হাতৰ যিমানবোৰ আমাৰ অভিজ্ঞতা অন্তৰ্ভুক্ত থাকিব লাগিব শিক্ষাৰ্থীয়ে আমাক কি কৰিব লাগিব স্কুলত বিজ্ঞান কিট আৰু অনন্য পৰীক্ষাগাৰৰ সঁজুলিৰ প্ৰাপ্তি লাভ কৰিব লাগিব বুলি কয় ঠিক তেনেকৈ সামাজিক বিষয়তো আমি আলোচনাবিলাক মুকলি আলোচনা কৰিব লাগিব অৰ্থাৎ অপেন ডিছকাশ্যন শিক্ষক আৰু শিক্ষা বিজ্ঞান তাৰ লগত শিক্ষক যোগ্য আৰু ভালদৰে দক্ষ তেওঁলোকৰ আমি সমলৰ ওপৰতো আপডেট কৰা হৈছে পাঠ্যক্ৰমৰ আৰু পাঠ্যপুথিৰ মাজৰ সম্পৰ্ক আমি কি কৰিব লাগিব বুজি পাব লাগিব বিভিন্ন বিষয়ৰ ক্ষেত্ৰত আমি বিভিন্ন উদ্যোগৰ বিষয়ে আমি অৱগত পাঠ্যক্ৰমে আমি আন্তঃশাখা গুৰুত্বৰ বিষয়ে অৱগত হ'ব লাগিব তাৰ লগতে বিদ্যালয় পৰিচালনাৰ সৈতে আমি নিয়মীয়া কি কৰিব লাগিব সময়ানুভূতি বা সহযোগিতামূলক হ'ব লাগিব কিশোৰীৰ আমাৰ যিমানবোৰ মনোবিজ্ঞানৰ বিষয়ে অৱগত তাৰ লগত আমাক কি কৰিব লাগিব জোৰদাৰভাৱে ঠিক আছে জোৰদাৰভাৱে মোকাবিলা কৰিব লাগিব পেছাদাৰী বিকাশৰ প্ৰতি সতৰ্কতা শিক্ষণৰ ক্ষেত্ৰত আমি গৱেষণাৰ গুৰুত্ব বুজি পাব লাগিব তাৰ লগত প্ৰাপ্তি নিশ্চিততা আগ্ৰহ দক্ষতা মূল্যবোধ আদি মূল্যাংকন কৰাত সক্ষম হ'ব লাগিব আৰু শিক্ষাৰ্থীৰ প্ৰগতি অৰ্থাৎ ৰেকৰ্ডিং আৰু প্ৰতিবেদন কৰাটো সক্ষম হ'ব লাগিব তাৰ লগত পৰিৱেশ সমস্যাৰ প্ৰতি সংবেদনশীল হ'ব লাগিব ঠিক আছে আৰু তাৰ লগত আমাৰ যিমানখিনি আমাৰ ICT আধাৰিত মানে আমাৰ ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি ঠিক আছে ICT শিক্ষণৰ
সামগ্ৰী ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব লাগিব পাঠৰ বাহিৰে আন আমাৰ কিছুমান উৎসৰ পৰা মানে অকল চেপ্টাৰ্ছ পঢ়ি আছো লেসনছ পঢ়ি আছো নহ'ব আপডেট থাকিব লাগিব সকলো শিক্ষাৰ্থীৰ সৈতে আমি কি কৰিব লাগিব সম্পৰ্কে বুজাই ৰাখিব পাৰো তাত আমি ধাৰণাবোৰৰ ওপৰতো প্ৰশ্ন আমাৰ সুধিছে ঠিক আছে পাঠ্যপুথিৰ বাহিৰে আন সামগ্ৰী পঢ়ে দলৰ মনোভাৱ দেখুৱাই সহজে ব্যৱহাৰিক কাম কৰে বুজায় ঠিক তেনেকে পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহ দেখুৱাই অভ্যাস বা আমাৰ যিমানখিনি সৃজনশীলতা আৰু আমাৰ অনন্য দিশৰ ওপৰতো আমাৰ অগ্ৰগতি লাভ কৰে বুলি কয় তাৰপিছত আমি কওঁ যে শক্তিশালী আমাৰ কি হ'ব প্ৰশাসনৰ সৈতে শক্তিশালী নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম শক্তিশালী দৃষ্টি শক্তি আছে ঠিক তেনেকে উদয়মান পাঠ্যক্ৰমৰ দৃষ্টিভংগীৰ বিষয়ে আমি অৱগত কৰা হয় ভাষা আৰু যোগাযোগত দক্ষ কমিউনিকেশ্যন লেংগুৱেজ এণ্ড কমিউনিকেশ্যন কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে সহযোগিতা কৰে আৰু তাৰ লগত তেওঁলোকৰ সমস্যাৰ প্ৰতি সংবেদনশীল হয় উদ্ভাৱনৰ প্ৰতি ইতিবাচক শৈক্ষিক নিৰ্দেশনা আৰু সমৰ্থন প্ৰদান কৰা বুজায় তাৰ লগত অত্যাধিক কঠোৰ বা নমনীয় নহয় প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা বুজায় শিক্ষকসকলৰ পেছাদাৰী বিকাশৰ বাবে অনুপ্ৰেৰণা যোগায় পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞানৰ সৈতে সম্পৰ্কিত শিক্ষণ আৰু উদ্ভাৱনৰ বাবে শিক্ষকসকলৰ আমাৰ যিমানখিনি প্ৰদান কৰা বুজায় তাৰ লগত কৰ্মচাৰীসকলৰ প্ৰশংসা আৰু গঠনমূলক আমাৰ কি হ'ব প্ৰতিক্ৰিয়া প্ৰদান কৰাটো ঠিক তেনেকে নিয়ন্ত্ৰণৰ সামগ্ৰীৰ মূল্যাংকন বিদ্যালয় অনুসৰি আমি কি কৰিব লাগিব আমাৰ CCI অনুসৰণ কৰে তাৰ ওপৰত আমি চাওঁ যে আঁচনিখনত বিভিন্ন স্তৰৰ আৰু প্ৰমাণীকৰণৰ প্ৰণালীৰ সৈতে আমাৰ অভ্যন্তৰীণ মূল্যায়নৰ বাবে অন্তহীনতা দায়বদ্ধতা আৰু স্বচ্ছ আছে অৰ্থাৎ শিক্ষাৰ্থীৰ আত্মমূল্যায়ন শিক্ষাৰ্থীৰ দপত্তৰ সহকৰ্মী মূল্যায়ন আমি শিক্ষকৰ দ্বাৰাই আমি মূল্যায়নখন আৰু বিদ্যালয়ৰ আমাৰ অধ্যক্ষৰ দ্বাৰা আমি কি কৰিব লাগিব পৰীক্ষা আৰু লগতে অভিভাৱকৰ পৰাও পোৱা আমি প্ৰতিক্ৰিয়া বুলি কওঁ আৰু তাৰ লগত বিভিন্ন দিশৰ ওপৰতো শিক্ষকৰ প্ৰগতি নিৰীক্ষণ কৰে বুলি কয় এতিয়া আমি কিছুমান স্পেচিয়েল কোৱালিটি ইণ্ডিকেটৰ চাম আমি লাষ্ট ক্লাছত চাইছিলোঁ যদি আকৌ এবাৰ ৰিভাইজ কৰাই দিছোঁ আন্তঃগাঁথনি আৰু অন্যান্য সম্পদ পৰ্যাপ্ত আমি যেতিয়া কওঁ পৰ্যাপ্ত নম্বৰ শ্ৰেণীকোঠা তাৰ লগত সকলো পৰীক্ষাগাৰ এক্সামিনেশ্যন হল যাক কয় লাইব্ৰেৰী তথা ITC কোঠা পৰীক্ষাৰ আমাৰ পৰিষ্কাৰ শৌচালয় হ'ব লাগিব বিকজ হাইজিন ইজ ভেৰি ইম্পৰ্টেণ্ট নাও ইট ইজ পৰিষ্কাৰ পানী চাফা পানী হ'ব লাগিব বিদ্যুৎ থাকিব লাগিব ইলেক্ট্ৰিচিটি ক্ৰিয়া ক্ষেত্ৰত আৰু ক্ৰিয়া সামগ্ৰী উপলব্ধ সকলো বিষয়ৰ বাবে শিক্ষক
আৰু এজন অধ্যক্ষ প্ৰশিক্ষণ দিছিলে যাৰ বাবে পৰীক্ষাগাৰৰ সেৱক কম্পিউটাৰৰ পেছাদাৰী আৰু এজন কেৰাণী আৰু আন সহায়ক হাত শিক্ষক আমাৰ 1:35 শিক্ষাৰ্থী অনুপাত হ'ব লাগিব ৰেচিঅ'টো হ'ব কি যে 35টা ষ্টুডেণ্ট থাকিলে প্ৰত্যেক 35ত এটা টিচাৰ ঠিক আছে প্ৰাথমিক চিকিৎসা সুবিধা লাগিব তাৰপিছত বিদ্যালয়ৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা বিদ্যালয়ৰ বাৰ্ষিক সময় তালিকাৰ উপলব্ধতা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কত 2005ত পৰামৰ্শ অনুসৰি 200 কৰ্মদিন নিৰ্দেশনা হিচাপে আৱণ্টন কৰা ঠিক আছে তাৰ লগত 6 ঘণ্টা প্ৰতিটো পাঠ্যক্ৰমৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সময়ৰ সমান বিতৰণ ব্যৱহাৰিকভাৱে সময়ৰ কৰিব লাগিব এইটো আৰু এটা হৈছে আমাৰ মৰ্নিং এছেম্বলি ঠিক আছে মৰ্নিং এছেম্বলি যাক আমি কওঁ যে পৰিচালনা জেনেৰেলি এডমিনিষ্ট্ৰেশ্যনৰ হেৰিত থাকে ক্ৰিয়া দিৱস ক্ৰাফ্ট ডে স্বাস্থ্য পৰীক্ষা আমি হেল্থ কেম্প পাতিব লাগিব মূল্যাংকন আদিৰ দৰে বিদ্যালয় অনুষ্ঠানো আমি আয়োজন কৰিব লাগিব নিৰ্দেশনা পৰামৰ্শ সেৱাৰ উপলব্ধতা এটা যেনে গাইডেন্স এণ্ড কাউন্সেলিং এটা আজিকালি কিমান বেছি প্ৰব্লেম some may need personal guidance কিছুমানক হয়তো এডুকেশ্যনেল গাইডেন্স লাগিব কিছুমানক হয়তো আমাৰ ভকেশ্যনেল গাইডেন্স লাগিব ঠিক আছে ঠিক তেনেকৈ তো এইটো আমাৰ পাৰ্ট হয় ইনষ্টিটিউশ্যনৰ নিয়মীয়া অভিভাৱক শিক্ষক সভা আমাৰ পেৰেণ্টছ টিচাৰ্ছ মিটটো খুব ঘনে এতিয়া খুব ইনষ্টিটিউশ্যন আছে পেৰেণ্টছ টিচাৰ্ছ মিট হৈ থাকে শিক্ষক প্ৰধান সভা এনে নিয়মীয়া শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি এইটো এতিয়া শিক্ষণ সম্পদ বুলি ক'লে আমি কি বুজো পাঠ্যপুথি হয়নে শিক্ষকৰ আমাৰ গাইড আদিৰ উপলব্ধতা পাঠ্যক্ৰমৰ সামগ্ৰী আমাৰ অভিধান হ'ব পাৰে বিশ্বকোষ হ'ব পাৰে বাতৰি কাকতো হ'ব পাৰে আলোচনী অডিঅ' হ'ব পাৰে বা কাৰ্যসূচীৰ দৰে কিছুমান পৰিপূৰক সামগ্ৰী উপলব্ধ হ'ব পাৰে আমাৰ যিমানখিনি আমাৰ এতিয়ালৈকে আছে সেইখিনিত আমি কি কৰিব লাগিব আমাৰ কিছুমান আমাৰ কি কৰিব লাগিব গণিতত কিছুমান কিটৰ উপলব্ধিতা লাগিব কিট লাগিব নে নালাগে য'ত পেঞ্চিল ৰাবাৰ থাকে বা বিভিন্ন বস্তু পাঠ্যক্ৰমৰ লেনদেন হ'ব যাক আমি কাৰিকুলাম ট্ৰানজেকশ্যন বুলি কওঁ ইংলিছত এতিয়া শিক্ষকসকলৰ পাঠ্যক্ৰমত কি হ'ব সুপৰিকল্পিত কাৰ্যকলাপ যাক আমি ক্ৰাফ্ট এডুকেশ্যন কৰি শিকে অৰ্থাৎ লাৰ্ণিং বাই ডুইং প্ৰত্যাহ্বানমূলক কাম সমস্যা সমাধান গোট আলোচনাৰ বাবে একাধিক পদ্ধতি ব্যৱহাৰ কৰে বিজ্ঞান আৰু গণিতৰ কিটৰ নিয়মীয় ব্যৱহাৰ প্ৰদৰ্শনী শ্ৰেণী আৰু অন্যান্য কাৰ্যকলাপৰ পৰিচালনা সকলো ক্ষেত্ৰতে শিক্ষাৰ্থীৰ প্ৰগতি সকলো বিষয়ৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰয়োজনীয় স্তৰ ফলতাৰ সম্পূৰ্ণ কৰা বিভিন্ন বিষয়ত শিক্ষাৰ্থী আমাৰ যিমানখিনি প্ৰকল্প আছে আৰু হৈছে কেনেকৈ আমি ক্ৰিয়া প্ৰদৰ্শনী আৰু সাহিত্যিক কাৰ্যকলাপৰ আদি শিক্ষাৰ্থীসকলক আমি অংশগ্ৰহণ কৰিব দিওঁ শিক্ষক পেছাদাৰী বিকাশ হয়নে ডু ইউ এগ্ৰী আলোচনা চক্ৰৰ সন্মিলনত শিক্ষকসকলৰ আমাৰ অংশগ্ৰহণ কৰা নিয়মীয়া প্ৰশিক্ষণ
কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব লাগে, যেনেকৈ FDP এইবোৰ হৈ থাকে কলেজত। নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ অন্তৰ্ভুক্তি প্ৰশিক্ষণ বিদ্যালয়ৰ পৰিচালনাত আমি কিছু ক্ষেত্ৰত বিদ্যালয়ৰ আমি কৰিব পাৰোঁ প্ৰশিক্ষণ। এতিয়া এজেঞ্চিজ ফৰ কোৱালিটি এডুকেশ্যন, ঠিক আছে। গুণগত মানদণ্ড আমি নিশ্চিত কৰাৰ বাবে সামগ্ৰী এটা প্ৰয়োজনীয় নিৰ্দিষ্ট আৰু গ্ৰাহকৰ আমি প্ৰত্যাশা পূৰণ কৰা নাই, ঠিক আছে। পূৰণ কৰা নাই নে নাই পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া। ই হৈছে এক প্ৰক্ৰিয়া চালিত পদ্ধতি যি সামগ্ৰীৰ ডিজাইন, বিকাশ আৰু উৎপাদন আমি কি কৰিব লাগিব, সম্পৰ্কীয় লক্ষ্যবোৰৰ সহজ আৰু নিৰ্ধাৰণ কৰাৰ লগতে আমি গুৰুত্ব দিওঁ। বাংগালোৰৰ আমাৰ NCCৰ সঞ্চালক অধ্যক্ষ S.A. ৰংগনাথৰ তেওঁ উপস্থাপনত উল্লেখ কৰা অনুসৰি আমাৰ কি হৈছিলে যে শিক্ষা অনুষ্ঠানবোৰত তেওঁলোকৰ আমাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ লাভ কৰা লাভালাভবিলাকৰ এটা অংশ সমাজক ঘূৰাই দিব লাগে। তেওঁ আৰু কৈছিল যে এখন বিশ্ববিদ্যালয় সামাজিকভাৱে সচেতন আৰু অৰ্থপূৰ্ণ উদ্যোগ হ'ব লাগে বুলি কয়। পৰৱৰ্তী শাখাত গুণগত মানদণ্ড নিশ্চিত কিছুমান আমাৰ কি হয়, কিছুমান আমাৰ নিশ্চিত কিছুমান সংস্থা আমি চাব লাগিব, ঠিক আছে। এতিয়া প্ৰথমটো হৈছে নেক, নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল। এইটো মনত থবা তোমালোকে, আহিব ফুল ফৰ্মটো হ'লেও। এতিয়া NAAC হৈছে এক প্ৰতিষ্ঠান যি UGC আইন অনুসৰি 1995 চনত স্থাপিত হৈছিলে। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু স্বীকৃতি দিয়া, মানে গ্ৰেডেশ্যন দিয়া, ঠিক আছে। ইয়াৰ উপৰিও আন উদ্দেশ্যবোৰ হৈছে প্ৰতিষ্ঠানমূলক আমাক আৰ্থিকভাৱে সহায় কৰে আৰু তাৰ লগত প্ৰতিষ্ঠানবিলাকত আমি আলোচনা চক্ৰ, যাক আমি বিভিন্ন ধৰণৰ আমাৰ ৰাউণ্ড টেবল কনফাৰেন্স হওক বা কৰ্মশালা আদি প্ৰয়োজন কৰাটো সহায় কৰে। অংশীদাৰসকলক উচ্চ শিক্ষাৰ গুণগত বিকাশৰ ওপৰত উপায় আৰু বিভিন্ন ধৰণৰ ৰণনীতি আলোচনা কৰাৰ বাবেও মঞ্চ প্ৰদান কৰে বুলি। এতিয়া বিভিন্ন মাপকাঠি আছে, মানে কিছুমান ক্ৰাইটেৰিয়া আছে, যাৰ ওপৰত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মূল্যাংকনৰ বিশ্লেষণ কৰা হয়। এতিয়া এই মাপকাঠি বা এই প্ৰাচলবোৰ কি হৈছে, কি কি? প্ৰথমটো হৈছে পাঠ্যক্ৰমৰ দিশ, কাৰিকুলাম এছপেক্ট। ছেকেণ্ডটো হৈছে শিক্ষাৰ মূল্যাংকন, শিকোৱা মানে টিচিং ছাইডটো হ'ব। থাৰ্ডটো হৈছে পৰামৰ্শ আৰু গৱেষণা, পৰামৰ্শ আৰু সম্প্ৰসাৰণ, মানে ৰিচাৰ্চ, ছাজেশ্যন আৰু ক্ৰেডিট, ঠিক আছে। বা আমাৰ যিমানবোৰ পাব্লিকেশ্যনছ থাকে সেইবোৰ। তাৰপিছত আন্তঃগাঁথনি আৰু শিক্ষণ সম্পদ কেনেকৈ হ'ব পাৰে, তোমালোকে অলপ ভাবিবা, বস্তুটো মনত থাকি যাব। শিক্ষাৰ্থীৰ সমৰ্থন আৰু প্ৰগতি, শাসন, নেতৃত্ব আৰু ব্যৱস্থাপনা, অভিনৱ আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন। তাৰ লগত আমাৰ কওঁ যে ওপৰত উল্লেখ কৰা প্ৰতিটো দিশক
দিয়া ওজনৰ কিমান ৱেটেজ দিয়ে এই বয়সৰ ওপৰত আধাৰিত কৰি থাকে আৰু যি প্ৰতিষ্ঠানত এটা মানদণ্ড মূল্যাঙ্কন কৰা সহায় কৰে বিভিন্ন শৈক্ষিক কাৰ্যসূচীৰ আমাৰ প্ৰৱৰ্তনৰ লগে লগে ইয়াৰ মানদণ্ড আৰু প্ৰাসংগিকতাৰ চিন্তা আহে আৰু তাৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আৰু POA 1992 যোনটো আমাৰ প্ল্যান অফ একশন আছিলে এইটো এক আমি স্বতন্ত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতি সংস্থা স্থাপনৰ কি দিলে পোষকতা কৰি আমি নীতিবোৰৰ বাবে আমাৰ কৌশলতাগত আমাৰ পৰিকল্পনা ৰখা হৈছিল আৰু তাৰ লগত ফলস্বৰূপে NAAC অৰ্থাৎ নেক বাংগালোৰত ইয়াৰ হেডকোৱাৰ্টাৰ হৈতে প্ৰতিষ্ঠা কৰা হৈছিল এই হেডকোৱাৰ্টাৰটো যে এই বস্তুবোৰ বহুত ইম্পৰ্টেন্ট দেই ইয়াৰে ধৰক হেডকোৱাৰ্টাৰ কোড আছে বহুতে আকৌ দিল্লী লিখিত গুছি আহে so that is wrong Bangalore 1994 আৰু এই 1992 টো কি আছিল প্ল্যান অফ একশন এইবোৰ বস্তু ফুল ফৰ্ম আহে ঠিক আছে এইবোৰ বস্তু আমি সদায় ফুল ফৰ্ম চাব লাগে NAAC ইয়াৰ সাধাৰণ আমাৰ যিমানখিনি পৰিষদ আছে সেইখিনিৰ লগত আমি UGC আৰু কাৰ্যবাহী সমিতিৰ আমাৰ কি হয় জৰিয়তে ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰণালীৰ এটা উচ্চ শাখা শৈক্ষিক প্ৰশাসক নীতি নিৰ্মাতা বুলি যাক কয় এইটো আৰু জ্যেষ্ঠ শিক্ষাবিদসকলৰ সৈতে সদায় আপোচ কৰে এই কাৰণে UGC অধ্যক্ষ আমাৰ কোন হয় নেকৰ এন্ড আমাৰ NAAC GCৰ সভাপতি ঠিক আছে তো সঞ্চালকজন নেকৰ আমাৰ একাডেমিক আৰু প্ৰশাসনিক মুৰব্বী আৰু UGC আৰু দুয়োটাৰ সদস্য সচিব হৈছে সো তাত এটা মূল সহায়ক কৰ্মচাৰী আমি যদি চাওঁ তেনে তাৰ লগত সদায় পৰামৰ্শদাতাও সীমিত আছে বুলি কয় আৰু NAAC যে প্ৰতিষ্ঠানবোৰক আমি কি কৰিব লাগে শৈক্ষিক প্ৰক্ৰিয়া আৰু ফলাফলৰ লগত পাঠ্যক্ৰমৰ লগত আমি সদায় আবৰণ কৰিব লাগে আৰু শিক্ষণ যোনটো প্ৰক্ৰিয়া আছে সেইটো সদায় শিক্ষকতা গৱেষণা আন্তঃগাঁথনি শিকাৰ সম্পদ সংগঠন শাসন বিত্তীয় কল্যাণ আৰু শিক্ষাৰ্থীৰ সেৱাৰ সৈতে সদায় সম্পৰ্কিত ইয়াৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব পৰিমাণৰ মূল্যাঙ্কন কৰে ঠিক তো এই মূল্যাঙ্কনৰ আমি এখিনি পালো এতিয়া আমি নেক যেটো এই প্ৰতিষ্ঠানটো শৈক্ষিক প্ৰক্ৰিয়া বা ফলাফলৰ এটা পাঠ্যক্ৰমৰ আবৰণ হয় তো শিক্ষণ আৰু বা শিক্ষণ প্ৰক্ৰিয়াৰ শিক্ষকতাৰ ওপৰতো ইয়াত গৱেষণা বা বিভিন্ন শাখাত ইয়াত বিত্তীয় বা কল্যাণ শিক্ষাৰ্থীৰ সেৱাও সম্পৰ্কিত জড়িত হৈ আছে আজিৰ কাৰণে এইখিনিতে সামৰিছো নেক্সট ক্লাছত এইটো চেপ্টাৰ আমি কন্টিনিউ কৰিম থ্যাংক ইউ